নমস্কাৰ মই মজিদ বন্ধুসকল বলগতা চাওকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অৱশেষত দাখিল কৰা হল জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ তদন্তৰ চাৰ্জশ্বিট কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চাৰ্জশ্বিট দাখিল এছআইটিৰ প্ৰায় 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে এছআইটিয়ে দাখিল কৰা হল জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ চাৰ্জশ্বিট কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চাৰ্জশ্বিট দাখিল এছআইটিৰ প্ৰায় 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে এছআইটিয়ে 18/25 নং গোচৰৰ চাৰ্জশ্বিট দাখিল এছআইটিৰ চাৰ্জশ্বিটক লৈ মুন্না প্ৰসাদ গুপ্তাই সম্বোধন কৰিব সংবাদমেল আৰু অভিযোগনামাখন জমা দিলেও ৰাজহুৱা হোৱাৰ সম্ভাৱনা ক্ষীণ প্ৰমাণিক প্ৰতিলিপিৰ বাবে অপেক্ষা কৰিব লাগিব সোমবাৰলৈ কিয়নো শুকুৰবাৰৰ পাছত শনি আৰু দেওবাৰে আদালত বন্ধ আৰু পূৰ্বে জব্দ হোৱা সামগ্ৰীসমূহ লৈ যোৱা হৈছে আদালতলৈ এছআইটিৰ জিম্মাত আছে জুবিন গাৰ্গৰ মোবাইল ফোন ঔষধ সহ এটা সুটকেছ পৰৱৰ্তী খবৰ মাধ্যমিকত আধাতে স্কুলাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থানত অসম ৰাজ্যসভাত উন্মোচিত হৈছে অসমৰ শিক্ষা খণ্ডৰ এই পয়ালগা স্বৰূপ ৰাজ্যসভাত উন্মোচিত হৈছে অসমৰ শিক্ষা খণ্ডৰ পয়ালগা স্বৰূপ মাধ্যমিকত স্কুলাৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত দেশৰ ভিতৰত তৃতীয় স্থানত অসম মাধ্যমিকত অসমৰ 17.5% ছাত্ৰ ছাত্ৰীয়ে আধাতে সামৰে শিক্ষা জীৱন ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে দাখিল কৰে এই তথ্য প্ৰাথমিক পৰ্যায়ত আধাতে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত অসমৰ অৱস্থা অতি শোচনীয় কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰাথমিক পৰ্যায়ত অসমৰ 3.8% শিশুৱে এৰে বিদ্যালয় প্ৰাথমিকত স্কুলাৰা শিক্ষাৰ্থীৰ সংখ্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰত চতুৰ্থ স্থানত আছে অসম উল্লেখনীয়ভাৱে ৰাজ্য চৰকাৰে আধাতে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে বুলি বজাই আহিছে ঢাকঢোল আৰু তাৰ মাজতে ৰাজ্যসভাত পোহৰলৈ আহিছে অসমৰ শিক্ষা খণ্ডৰ এই পয়ালগা স্বৰূপ পৰৱৰ্তী খবৰ দেশৰ প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেশবহান 2004 পৰা 2008 চনলৈ ভাৰতৰ গৃহমন্ত্ৰীৰ দায়িত্বত আছিল এইগৰাকী শিৱৰাজ পাটিল মুম্বাই বিস্ফোৰণৰ পাছতে পদত্যাগ কৰিছিল সেই সময়ৰ গৃহমন্ত্ৰী শিৱৰাজ পাটিলে আৰু 91 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত আজি মৃত্যু হয় প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ আৰু দেশৰ প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ মৃত্যুৰ পাছতে এতিয়া শোকস্তব্ধ দেশৰ ৰাজনৈতিক জগত দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ হত্যাৰ অভিযোগনামাত বিস্ফোৰক তথ্য কেইবাজনো অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰত ধাৰা আৰোপ কৰা হৈছে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগনামাত কি তথ্য আছে চাওঁ আহক কাৰাগাৰত থকা 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰা হৈছে বিএনএছৰ 103 ধাৰা আৰোপ কৰা হয় হত্যাৰ গোচৰত সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতিৰ বিৰুদ্ধে আৰোপ কৰা হৈছে 103 ধাৰা লগতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা বিএনএছৰ 105 ধাৰা বলবৎ হয় কালপেবল হোমিচাইডত আৰু লগতে পিএছঅ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে চিবিটি বিশ্বাস ভংগৰ অভিযোগত প্ৰয়োগ হয় বিএনএছৰ এই ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট পৰৱৰ্তী খবৰ তেজপুৰৰ মহিলাৰ পাকিস্তান লিংক তেজপুৰৰ জ্যোতিকা কলিতা নামৰ এইগৰাকী মহিলাৰ পাকিস্তান লিংক জ্যোতিকা কলিতাৰ একাউণ্টত লেনদেন হৈছিল বিদেশৰ লাখ লাখ টকা আৰু এই সন্দৰ্ভত জ্যোতিকা কলিতাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে লগতে গ্ৰেপ্তাৰ কৰা হৈছে জ্যোতিকাৰ পৰিয়ালৰ আন সদস্যকো পাকিস্তানৰ সৈতে লিংক তেজপুৰৰ মহিলাৰ তেজপুৰৰ জ্যোতিকা কলিতাক জেললৈ প্ৰেৰণ
পাকিস্তানৰ সৈতে লিংক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে এই মহিলাগৰাকীক। পাকিস্তানলৈ বিয়া হৈছিল তেজপুৰৰ জয়তিকা কলিতা আৰু জয়তিকা কলিতাৰ একাউণ্টত লেনদেন হৈছিল বিদেশৰ লাখ লাখ টকা। জয়তিকা কলিতাসহ পৰিয়ালৰ 4জন লোকৰ একাউণ্টত সোমাইছিল বৃহৎ পৰিমাণৰ ধন। জয়তিকা কলিতাৰ পৰিয়ালৰ আন সদস্যকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, অৰুণাচলৰ আঞ্জাৱৰৰ ভয়ংকৰ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ। নিহতসকলৰ পৰিয়াললৈ 2 লাখকৈ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। লগতে আহতসকলক দিয়া হ'ব 50,000কৈ টকাৰ এককালীন সাহায্য। PM NRF আঁচনিৰ অধীনত এই সাহায্য প্ৰদান কৰা হ'ব। এই ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ, অধিবক্তা বিচাৰি হাইৰাণ শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত। এইবাৰ হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে শ্যামকানু মহন্তৰ পত্নী। উকিল সন্থাৰো কাষ চাপিছে অনিতা ডেকা মহন্ত। অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ আহ্বান শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰ। পৰৱৰ্তী খবৰ, 15 ডিচেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষা বিভাগে আৰম্ভ কৰিব এটা নতুন এপ। 5 দিন একেৰাহে বিদ্যালয়ত অনুপস্থিত থকা শিক্ষাৰ্থীৰ অভিভাৱকলৈ এই এপটোৱে প্ৰেৰণ কৰিব স্বয়ংক্ৰিয় মেছেজ। দেশৰ ভিতৰতে অসমত প্ৰথম হ'ব এইটো এপ। এই ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। পৰৱৰ্তী খবৰ, SIRৰ জৰিয়তে পশ্চিমবংগত 1.5 কোটি ভোটাৰৰ নাম কৰ্তনৰ প্ৰস্তুতি বিজেপিৰ। অমিত শ্বাহ বিপদজনক। তেওঁৰ দুয়োটা চকুত দুৰ্যোধন আৰু দুঃসাহসক দেখা পোৱা যায়। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। পৰৱৰ্তী খবৰ, বিশ্বৰ বৈষম্য দেশৰ তালিকাত অন্তৰ্ভুক্ত হ'ল ভাৰত। শীৰ্ষ 1% লোকৰ ওচৰত আছে 40% ৰাষ্ট্ৰীয় সম্পত্তি। বৈশ্বিক বৈষম্য প্ৰতিবেদন 2025ত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, ৰাষ্ট্ৰপতিক অপমান। মহম্মদ ইউনুছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি পদত্যাগ কৰিব বিচাৰিছে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে। বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনে ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিব বুলি মন্তব্য কৰিছে। সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ এই দাবী কৰা বুলি জানিব পৰা গৈছে। এই সাক্ষাৎকাৰত শ্বাহাবুদ্দিনে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে। বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ চৰকাৰৰ দিনত তেওঁ অপমানিত আৰু একাষৰীয়া হোৱা বুলিও কয়। সেইবাবেই তেওঁ পদত্যাগ কৰিব বিচাৰিছে। শ্বাহাবুদ্দিন বাংলাদেশৰ ৰাষ্ট্ৰপতি। ক্ষমতাৰ পিনৰ পৰা তেওঁ সেনাবাহিনীৰ সৰ্বোচ্চ অধিনায়ক। কিন্তু বাংলাদেশৰ সংবিধানত এই পদৰ বিশেষ ক্ষমতা নাই। বাস্তৱত দেশ চলোৱাৰ ক্ষমতা প্ৰধানমন্ত্ৰী আৰু কেবিনেটৰ ওপৰত। কিন্তু 2024 চনৰ আন্দোলনৰ পিছত এতিয়া সেই দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক উৎখাত কৰা হৈছে আৰু তেওঁ বৰ্তমান ভাৰতত আশ্ৰয় লৈছে। এনে পৰিস্থিতিত সংবিধানৰ একমাত্ৰ চৰকাৰী অধিকাৰী হ'ল ৰাষ্ট্ৰপতি। অৱশ্যে মহম্মদ ইউনুছৰ কাৰ্যকালত তেওঁৰ কোনো ক্ষমতাই নাথাকিল। দৰাচলতে 2023 চনত শ্বাহাবুদ্দিন ক্ষমতালৈ আহিছিল। তেওঁ আৱামী লীগৰ মনোনীত প্ৰাৰ্থী হিচাপে ৰাষ্ট্ৰপতি হৈছিল। অৱশ্যে বাংলাদেশত আগন্তুক নিৰ্বাচনত আৱামী লীগে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব বুলি কোৱা হৈছে। এনে পৰিস্থিতিত ৰাষ্ট্ৰপতি হিচাপে তেওঁ বহুত একাষৰীয়া হৈ পৰিছে। সেইবাবেই তেওঁ পদত্যাগ কৰাৰ অভিপ্ৰায় প্ৰকাশ কৰিছে। ঢাকাৰ ৰাষ্ট্ৰপতিৰ বাসগৃহৰ পৰা দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে মই এৰিব বিচাৰোঁ, মই ইয়াৰ পৰা ওলাই যাব বিচাৰোঁ। অৱশ্যে ভোটদানৰ আগলৈকে তেওঁ এই পদত থাকিব বুলি স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে মই নিৰ্বাচন নোহোৱালৈকে থাকিম। মই কাৰ্যভাৰত আছোঁ কাৰণ ই এক সাংবিধানিক কৰ্তব্য। এই সাক্ষাৎকাৰত শ্বাহাবুদ্দিনে মহম্মদ ইউনুছৰ ফালে আঙুলি টোৱালে। শ্বাহাবুদ্দিনে কয় যে এই চৰকাৰৰ কাৰ্যকালত তেওঁ একাষৰীয়া হৈ পৰিছে। যোৱা 7 মাহ ধৰি তেওঁ মহম্মদ ইউনুছক লগ পোৱা নাই। আনকি প্ৰেছ বিভাগকো আঁতৰাই দিয়া হৈছে। তদুপৰি তেওঁৰ ছবি বিশ্বৰ বিভিন্ন দেশৰ দূতাবাসৰ পৰা আঁতৰাই দিয়া হৈছে। তেওঁ কয় যে সকলো উচ্চায়ুক্ত আৰু দূতাবাসত ৰাষ্ট্ৰপতিৰ ছবি আছিল, কিন্তু ৰাতিটোৰ ভিতৰতে সেয়া আঁতৰাই পেলোৱা হ'ল।
ইয়াৰ বাবে মই নিজকে অপমানিত অনুভৱ কৰিছোঁ এই মন্তব্য কৰে বাংলাদেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু তেওঁ মোহাম্মদ ইউনুছকো এই বিষয়টো সন্দৰ্ভত সুধিছিল অৱশ্য কোনো উত্তৰ নাহিল বৰঞ্চ তেওঁৰ বক্তব্যক নীৰৱ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি তেওঁ কয় অৱশ্য এই বিষয়ত এতিয়ালৈকে চৰকাৰৰ কোনেও মুখ খোলা নাই